এই জেকা কতে খেন্দৰ বিচৰি আছোঁ তেতিয়াৰ পৰা পইচা অলপমান লাগছিল তেতিয়াৰ পৰা ৰখি আছোঁ কি দেখোন আহিয়ে পোৱা নাই আও মাষ্টৰ তই কি কৰি আছা ইয়াতে এই জেকাটোকে বিচৰি আছিলোঁ মোক তই কি বিচাৰিছিলি কিবা কাম আছে নেকি কাম আছিল কৰিব পাৰিবি না কচোন কি কাম মই শুনো মোক মানে 2000 টকা এটা লাগছিল দিব পাৰিবি না 2000 টকা ইমান কম পইচা আৰু অলপ বেছি খোজ 2000 টকা দিবা মোৰ লাজ লাগে নহয় পিছে 20000 টকা এটা দি তই ভিখাৰী 20000 টকা উঠছে আৰু বেছি বহুত দে তই মোক 2 লাখ টকা দি 2 লাখ টকা তই আৰু ভিখাৰীয়ে 2 লাখ টকা তই খুলে নেকি আৰু বেছি বহুত দে তই মোক ঘৰ মাটি গোটেই দিম তোৰ ঘৰ মাটি তই দেখোন আৰু ভিখাৰীয়ে ইমান কম বস্তু খুজছা বেছিকে খুদ আৰু অলপ হয় নেকি দে মোক পিছে একো নাংগে তই যদি ইমানে বস্তু খুজিব দি আছা একো নাংগে দে মই যাওঁ দে বাই বাই দে যা দে মই যাওঁ দে বাই বাই মাষ্টৰটো দেখোন গেলেই বাচো দে তাক পইচা লাগে বেটা মই কলেজ চেনেদা পিন্ধি আছো কি হ'ল মোৰ লগতো পইচা নাই মই হেৰিক মাতো ৰ মোৰ হেৰিটোক মাতো ৰ গাৰ্লফ্ৰেণ্ডটোক আহক ৰ আই পাৰ্কত ভণ্টি মই তোমাকে বিচাৰি আছিলোঁ তুমি মোক কি বিচাৰিছিলা কিবা কাম আছে নেকি পাৰ্কত যাবা নেকি তুমি মোৰ লগত পাৰ্কত যাম ৰবা বলা মই গাড়ীখন মাতো ৰবা গাড়ীত নাযায় আমি দুটা খোজকাঢ়িয়ে যাম আজি দিয়া হ'ব দিয়া হয় নেকি বলা আমি পাৰ্কত আহি পালো দিয়া এতিয়া আমি এটা দুটাই বহি কথা পাতো দিয়া বহি কথা পাতো দিয়া না শুনে না মই তোমাক বহুত ভাল পাওঁ জানানে কি মই ভাল পোৱা নে মই তোমাক পাওঁ ভালকৈ নাপাম আৰু পামতো আমি চুমা খাওঁ আহা তোমাক চুমা খাবা আহিছে কুকুৰৰ পুত একজা এনেহে কৰো ভাল পাওঁ বুলি সি চালা গছতে উঠি গ'ল যা পলবাৰে পৰা তুমি মোৰ লগত এনে কৈ দিয়া নহয় চাই লওঁ মই যাওঁ 2 লাখ চিমাৰ ভাল ভণ্টি ৰাখছি মোৰ সি এটা চুমা খাবা আহে সুৰ দিয়ে অলপ খেল পইচা দিয়ে আহি গেলো পাৰ্কত এতিয়া অলপ ঘুমাও মই আৰু ইয়াতে দেখোন খুবাই নদীহে এই ভৰিখন ভাংলাকে তাই দেখোন নাই ইয়াতে বেছি আহিলো তাই দেখোন নাই হিমালয় পৰ্বতত যাওঁ ৰ আজি অলপ ফুৰি আৰু আহিলো দে হিমালয় পৰ্বতত আৰু ইমান ঠাণ্ডা দেখোন আৰু কি সুন্দৰ জাগায়ে বৰফ পৰি আছে এটা কোনোবা হাপি চাপি পালি ভাল আছিল লাইন মাৰবা মজা হ'ব খাওঁ মই ধুনীয়া ছোৱালী বিচাৰি আছো এই দেখোন ভূতনীয়ে চলি তই মোক ভূতনি বুলি কৈছা দি আছো ৰ তোক 100 দিম ৰ ভাল লাগে মোক মাছি আপুনি চাই ল তোক মাৰিমে চাবা কুকুৰ মোক ভূতনি বুলি কবা হয় ইমান ধুনীয়া ছোৱালীটো ছোৱালীগিলা বহুত ডেঞ্জাৰ ঘৰত যাব লাগিব মই যদি বিচাৰি থাকাই ভাল মই যাওঁ এতিয়া মল্লু ইমান বেয়াকে বাচছি যাওঁ এতিয়া ঘৰত খাওঁ বাবু তুমি কান্দি কিয় আহিছা ঘৰলৈ তোক কাই মাৰছি নকৱা কিয় কান্দি আছ বৰফৰ জেগাত ফুৰিব গৈছিলো আন্টি এটাই মাৰছি আৰু এটা আন্টিটো মাৰি কেনে কৈছো মই মাৰাৰ পিছত সি ঘৰত কৈ দিম কৈছি তই মা কোনে মাতবিচোন মা দে আন্টিটোক মাতচোন মাতি আছো ৰবা মোক এই আন্টিটো মাৰছি আন্টিটো এতিয়া কোন তাৰ বাইৰে কি কোৱা মা তোমাৰ আন্টি নেকি তোমাৰ আন্টি পাতো ইমান বেয়া ই নহয় মোক ভূতনি বুলি কৈছি বাবু তই ভূতনি বুলি কৈছো মা তই কি আছো ৰ শিক্ষা কেনে পাইছা এতিয়া অকল বদমাছ কৰি থকা নাই এতিয়া মাৰে গম পাইছা মোক মাৰলা মই যাওঁ দে তহঁতে মোক বেয়া পা নহয় মই যাওঁ তই ঘৰত নাথাকোৱে আজি চবে মোক মাৰি থৈ দিলে ঘৰৰ পৰা এতিয়া মই মাষ্টৰটোক মাতো দেখা তই কিয় কান্দি আহিছা তোৰ সোণাৰ চেণ্ডেল ক মাষ্টৰ আপুনি মই সোণাৰ চেণ্ডেল চাইছি কিয় কান্দি আহিছো সেইটো নুসুধে কি দে কচোন কিয় কান্দি আহিছা মোক নহয় ঘৰত মায়ে মাৰছি আৰু আন্টি এটাই মাৰছি হয় ভালে পাইছো ৰ কেনে পাইছা এতিয়া মাষ্টৰ আপুনি এখন সৰু হৈ গেলা এতিয়া আপোনাক মই কচি মাৰিম আৰু আপোনাৰ ঘৰত মই থাকিম নামাৰবি মই যাওঁ দে নামাৰবি আহিনে কেনে পাইছি মাৰলো না মল্লু দে এতিয়া মাষ্টৰক মই এতিয়া মাষ্টৰৰ ঘৰত থাকিম মাষ্টৰক মাৰি পেলাম মই মাষ্টৰৰ ঘৰত আহি পালো মাষ্টৰ আপুনি ইমান ডাঙৰ হৈ গেল এতিয়া আপোনাক মই মোৰ চৰ খাবা ৰেডি হৈ যা মাষ্টৰ ৰেড দেখোন মাষ্টৰ দেখোন পিছফালে আহিব লাগব মই মাষ্টৰ নহয় মই ভূত হয় তোক 100 মাল্লা মই মল্লু চালা বেটাই সি মোক মাৰবা আহিছিল সৰু হোৱাৰ লগে লগে খাই আছো মই কিং হৈ গেলো চবৰে ভাল বুলি আপোনাক মই চলিকেইটা পঢ়াবা দিলো আপুনি নহয় হা মইনা এনে কাবাই সোমাই দি গুচি গেল মই গমে এবাৰ মাথাটো ঘূৰাইছে এই দেখোন পৰি গেল এতিয়া কি কৰো দলা মাত দিওঁ ৰ মাৰলো দে দলা ফ্লেগটো ওলাও ৰ মুখৰ হেল্ল' জান তুমি কি কৰিছা আছো ৰবা কিবা খালানে তুমি ভালে আছানে মোৰ ঘৰত অহা নহলে তুমি এবাৰ আহিলা তুমি আহিলো ৰবা এতিয়াতো ফোনটো ৰাখা
মাষ্টৰ আপুনি ভাত খাইছো ৰবা মাৰো মাষ্টৰ আপোনালোকে দুটাতে লিলিমাই কৰি আছে মই দেউতাক কৈ দিম ৰ এপাতৰ যোনটো ভাবি আছে সেইটো নহয় কি নহয় তে মাষ্টৰ লগত লিলিমাই কৰি মাষ্টৰ চাকছো ইয়াক বুজাত না ৰবা ইয়াক দি আছো আমি দুটাই ঝাৰু কৰি ইয়াক আমি দুটাই সৰু কৰি দিওঁ দিয়া দিয়া আৰু সৰু কৰি দিলা মই মা মোক এনেকে কেনে পাইছা মই দেউতাক ক'ব আৰু আমাৰ এই কতে ইতালৈকে আহাই না দেউতা কোনে চিল্লাই আছে দেউতা মই তলত বাবু তই তাক মই ডাঙৰ কৰি দিম দেউতা কৰ হাবৰা গিলি চু আও তই মস্ত ডাঙৰ হৈ গলি অলপ সৰু কৰ আৰু মন্তৰ কালু কালন্তৰ চিকি বিকি বু দেউতা হল দে পিছে বল মাৰে লগত বাবু তাতে এখন মাই হাত নাই আহিম বুলি কৈছিল মোক কেতিয়া দে ৰখো দেচোন অলপ আও জাকাল বাবাক দেখো আও তুমি এতে কেনকে আহিলা কেনকে আহিমাৰ ভৰি নাই কি তোমাক আসলে গম পাই গলো তোমাক দিন দস্তাৰ হেন্দ সৰু কৰা টাইম আহি গেল আবার কাদাবে আখলি গলি চু অন্তৰ মন্তৰ কালু কালন এতে সৰু হৈ গলি তকো সৰু কৰি অন্তৰ মন্তৰ কালি কালন সৰু হজা তু আপনি বাবাকে ওই দেউতা ইতে কি করবি এ মোক দেখুন আরো সৰু বনাই এটা করবা লাগবে হয় দেউতা তো জাদু জানা হয় আমি ডাঙৰ হও দেউতা হও দে অন্তৰ মন্তৰ কালি কালন্তৰ গিলি চু मेरे बेटे और मुझको वाला कर दे দেখুন মুটি দিছিয়ে হয় কিবা হল নাজানো আর গেল হেন্দে গাইস ভিডিওটো ভাল লাগিল কব ৰাজি ভিডিওত বাই বাই টাটা আৰু বেলেগ দিনা লগ